আপোনালোকৰ লগতো এনেকুৱা হয় নেকি? সদায় ৰাতিপুৱা উঠি আজি ভাবোঁ দিনটো বেলেগ যাব, কিন্তু সদায় দিনটো আৰম্ভ হওঁতে একেই নৰ্মেল হৈ থাকে। তেন্তে বলক আজি মোৰ লগত কি হ'ল, কি হ'ব ডেইলি লাইফ ষ্টাইল ব্লগটো আৰম্ভ কৰোঁ। তো গাইছ, ৰাতিপুৱা টাইম হয়, আজিৰ দিনটো বিনা প্লেন কৰি কিনে ষ্টাৰ্ট হৈ গ'ল। তো আজিৰ দিনটো কি হয় চাই থাকক আৰু। তো কমেণ্ট কৰি ক'ব আপোনাৰ দিনটো কেনেকুৱা পাৰ হয়, আৰু ব্লগটো এণ্ডলৈকে চাব নাপাহৰিব। তুমি এটা ফেক্টৰী, এতিয়া ই মোক বহাব পাৰবি নাই? হেলিকপ্টার চালাইলে এটা সাইকেল লাগে। হেলিকপ্টার তো মোৰ ভাত খাব গুচি গৈছোঁ, মোকো ভোক লাগিছে। তো বাজিলে এতিয়া 12:30 মানে। ভাল জনীয়ে গৈছে নহয়, মনালিছা বাইদেউজনীয়ে গুচি গৈছে আকৌ। ক'লৈ গৈছে? ট্ৰেন্সফাৰ ওলালে। কি তহঁতৰ কামৰ নেকি? নহয় বাইদেউ ট্ৰেইনে মতে তাহাঁতি ট্ৰেন্সফাৰ ল'ব পাৰে ন য'ত ত'ত। কি বনাইছে ন ৰে? হাগা হে হাগা কি হাগা চানা ভাজিছে। ইমান ধুনীয়া বনাইছে গাইছ। এইটো চব ভাত বাঢ়ি থৈ দিছে চবৰ কাৰণে। 3টা মান আছে, 3টা। হাগা এইটো হাগা ভাজিছে। মই তই ভাত খাওঁ? নেখাওঁ শুনো। তই ভাত খাওঁ প্ৰাণী হয় জানো? গৈছো কেলে? তো গাইছ মাৰ ওচৰত বেছি ভিডিঅ' কৰিব নোৱাৰো, মায়ে চাটু দিয়ে মাৰি দিব মোক। হেতাই মাৰি দিব। ইণ্ডিয়ান ফেমিলি এনেকুৱাই কৰে, হেতা দি মাৰি দিয়ে। লাইনো নাই, যা ইতনা গरीब, हम लोग गरीब है रे। নাটক নেদেখা না তই দি দিও। আমাৰ ঘৰত চবে ভাত খাম এতিয়া। এইটোৱে চানা দেখিলেই ই ভাত খাইছে। চব্জি, এইটো লাইশাক চব্জি নেকি? এইটো লাইশাক চব্জি, সেইটো মাৰ ভাত। তাৰপিছত কি চাই খাই আছো, চিনেমা চাই। তো মা এতিয়া মাছ ভাজি আছে, তো আমি ভাতটো খাই লওঁ। মোৰ ভাত খোৱা হৈ গ'ল, তো মায়ে ভাত খায়ে আছে। এইটো চব সেই চব এইপিনে পাপনৰ গান বাজি আছে। মোৰ ভাত খোৱা হৈ গ'ল, এতিয়া ঠাণ্ডা লাগিছে, জেকেটটো পিন্ধি লওঁ। তো এইপিনে চাওক, খ্ৰীষ্টমাছৰ কাৰণে বনাই আছে। 25 ডিচেম্বৰ সিহঁতৰ যীশুৰ জন্ম হয় 25 ডিচেম্বৰ। এইপিনে চাওক, সেইডোখৰ মজাকে হয়। মই দেখাম 25 ডিচেম্বৰ দিনা, একদম মজা লাগে। তো ইয়াত মানুহ ঢুকালে চাগে। আমাৰ ৰকি খাই ভাল পায় কুকুৰৰ ভকি। এইটো মাইকি রকম কুদেলা ঈদ কো না কুদিকে একবার দেখা তো, কুদিকে একবার নাইট ফল হয়ে গেল। হ্যাঁ কি হ্যাঁ ফুচকা আনে বুঝায় কে? ফুচকা এটা ঘৰৰ ওচৰতে চাক তৰা লাগি আছে, কিমান ধুনীয়া দেখাইছে। আপোনালোকৰ ঘৰ পিনে তৰা লগাই নে ক'ব কমেণ্টত। তো পাই গ'লো মই ঘৰ, চব শুই আছে, কিন্তু মা শুই আছে। তো গাইছ, এতিয়া গৈছোঁ আমি দোকানলৈ। তো কিছুমান বজাৰ কৰিব আছে, আকৌ ঘূৰি গৈছোঁ। মায়ে কৈছিলে আটা আনিবলৈ, পাহৰি গ'লোঁ। তো এতিয়া আটা আনিব গৈছোঁ। তো ৰাতি পুৰি বনাব চাগে 1 কেজি আটা। তো এতিয়া খাইছোঁ আমি চাহ, সেইটো গাখীৰ চাহ। সেইটো পকৰি কিনিছিলে, সেইটো হয়। কাম কৰি আছে পুৰি বনোৱাৰ। আমাৰ কি বনাইছ?
লাঠি নকৰা নাই ক'ত গ'ল ন তোৰ তই যে কেলে এইবিলাক আনো ব্লগ বনাইছে ফেমাছ হৈ যাবি তই দৰকাৰ নাই মোক ফেমাছ হ'বলৈ যা মানুহেতো চেলিব্ৰিটি ক'ব চেলিব্ৰিটি ক'ব এছা পুৰি বনাইছে নাই পুৰি বনাবি নে শুকান ৰুটি শুকান ৰুটি বনাম পুৰিও বনাম অঁ তো মায়ে পুৰি বনাই লওক আৰামছে মজাকে আপোনালোকক দেখাই দেখাই খাম খানা চানা হৈ গ'ল চব ৰেডি পুৰি বনালে আজি তো এতিয়া মই খানাটো খাই লওঁ ডিনাৰ কৰি লওঁ কেইখন খাইছোঁ মই পুৰি 1খন 2খন 3খন 4খন 5খন 6খন পুৰি পেলাই আছে এইটো মাংস তো ডিনাৰটো কৰি লওঁ তো গাইজ ডিনাৰ কৰা হৈ গ'ল তো ইয়াতে কৰিছোঁ ব্লগটো এণ্ড তো বাই বাই আকৌ কাইলৈ লগ পাম তো বাই বাই Please like and subscribe.